নমস্কাৰ ওয়েলকাম টু লাৰ্ণ উইথ কৃতি আজি মই নতুন এটা ভিডিঅ' লৈ আহিছোঁ ভিডিঅ'টো বলক আৰম্ভ কৰোঁ আজি আমাৰ প্ৰথমটো প্ৰশ্ন দিয়া হৈছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি মৃত্যুঞ্জয় নেক্সট ভাষা আন্দোলনত প্ৰথম শ্বহীদ কোন ইয়াত চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ ৰঞ্জিত বৰপূজাৰী নেক্সট প্ৰশ্নলৈ যাওঁ নেক্সট প্ৰশ্ন যোৱাৰ আগতে আপোনালোকে কিমানখিনি কৰিব পাৰিছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব অসমীয়া স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দলৰ নাম কি ইয়াত চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি অসম গণ পৰিষদ ই হৈছে স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক দল বিটিএডি মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি কোকৰাঝাৰত বিটিএডি মুখ্য কাৰ্যালয় অৱস্থিত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম কি এ ব্ৰহ্মপুত্ৰ বি কপিলী চি কলং ডি বুঢ়ীদিহিং ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি বুঢ়ীদিহিং নেক্সট অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটোৰ নাম কি এ ডিগবৈ বি নুমলীগড় চি বঙাইগাঁও ডি লাকুৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ ডিগবৈ নেক্সট কিমান চনত ভাৰতত বিমুদ্ৰাকৰণৰ সিদ্ধান্ত লোৱা হৈছে এই প্ৰশ্নটো বিশেষভাৱে গুৰুত্বপূৰ্ণ কাৰণ এনেকা লাগি আছে যে গ্ৰেড 4ত অহা খুব সম্ভাৱনা আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি 2016 চনত কিমান তাৰিখে হয় এই আপোনালোকে চাই ল'ব ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল এ বাবৰ বি আকবৰ চি শাহজাহান ডি জাহাংগীৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ বাবৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ কোনটো বৃহস্পতি শনি বুধ শুক্ৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ চি বুধ আপোনালোকে সৌৰজগতৰ বিষয়ে বিশেষভাৱে পঢ়ি ল'ব ভাৰত ত্যাগ আন্দোলন কোন চনত হৈছিল এ 1942 বি 1920 চি 1930 ডি 1947 কাৰেক্ট এনসাৰ ইজ 1942 1942 চনত ভাৰত ত্যাগ আন্দোলন হৈছিল আৰু যিসকলে এই চেনেলত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব তাৰ পিছৰে প্ৰশ্ন যাওঁ ইয়াত কি দিয়া হৈছে চাই লওঁ ইয়াত দিয়া হৈছে বাংলাদেশৰ ৰাষ্ট্ৰীয় ফুল কি পদুম ফুল কপৌ ফুল ভেট ফুল গোলাপ ফুল ইয়াত সোধা হৈছে যে বাংলাদেশৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি ভাৰত শ্বহীদ দিৱস কেতিয়া পালন কৰা হয় এ 1 ফেব্ৰুৱাৰী বি 2 জুন চি 17 জানুৱাৰী ডি 30 জানুৱাৰী শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি 30 জানুৱাৰী নিউটন কিহৰ একক এ শক্তি বি পোহৰৰ উজ্জ্বলতা চি বায়ুমণ্ডলীয় চাপ ডি বল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি বল নিউটনৰ একক হৈছে বল বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এ নিউয়ৰ্ক বি জেনেভা চি পেৰিছ ডি ৱাশ্বিংটন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি জেনেভা নেক্সট কপাৰৰ ৰাসায়নিক সংকেত কি এইটো হৈছে সায়েন্সৰ কোৱেশ্চন ইয়াত এ দিয়া হৈছে CO বি দিয়া হৈছে CR চি দিয়া হৈছে CP ডি দিয়া হৈছে CU কপাৰৰ ৰাসায়নিক সংকেতটো হৈছে অপচন নম্বৰ ডি CU অসমৰ কোনখন চহৰক প্ৰেমৰ নগৰী নামেৰে জনা যায় এ যোৰহাট বি তেজপুৰ চি গোলাঘাট ডি গুৱাহাটী ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি তেজপুৰক প্ৰেমৰ নগৰী বুলি জনা যায় মহাত্মা গান্ধীৰ ঐতিহাসিক দাণ্ডী যাত্ৰাৰ ক'ৰ পৰা আৰম্ভ হৈছিল এ সবৰমতী আশ্ৰম বি দাণ্ডী চি চম্পৰা ডি চৌৰাচৌৰী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ এ সবৰমতী আশ্ৰম ইয়াৰ পাছৰে প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় ইয়াতে চাৰিটা অপচন দিয়া হৈছে এ দিয়া হৈছে মাৰ্চ 5 বি দিয়া হৈছে মাৰ্চ 1 চি দিয়া হৈছে মাৰ্চ 8 ডি দিয়া হৈছে মাৰ্চ 16 আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় অপচন নম্বৰ চি 8 মাৰ্চ নেক্সট প্ৰশ্নলৈ যাওঁ নেক্সট প্ৰশ্নত দিয়া হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোনখন জিলাত অৱস্থিত এ গোলাঘাট বি যোৰহাট চি লখিমপুৰ ডি শোণিতপুৰ ইয়াতে চাৰিটা অপচন দিয়া হৈছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ গোলাঘাট কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট জিলাত অৱস্থিত ইয়াৰ পাছৰে প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ ইয়াৰ পাছৰে প্ৰশ্ন দিয়া হৈছে লাওখোৱা অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত এ গোলাঘাট বি নগাঁও চি লখিমপুৰ ডি শোণিতপুৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি নগাঁৱত লাওখোৱা অভয়াৰণ্য অৱস্থিত নেক্সট
মথনি উৎসৱ অসমৰ কোনখন জিলাত পালন কৰা হয়? এ গোলাঘাট, বি নগাঁও, চি দৰং, ডি শোণিতপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি দৰং। মথনি উৎসৱ অসমৰ দৰং জিলাত উদযাপন কৰা হয়। চমাংকান কোন জনগোষ্ঠীয়ে পালন কৰে? ইয়াত 4টা অপশ্যন দিয়া হৈছে, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি কাৰ্বি। তাৰ পাছৰে প্ৰশ্নলৈ যাওঁ। ইয়াত দিয়া হৈছে এৰা বাটৰ সুৰ ছবিখনৰ পৰিচালক কোন আছিল? এ ফণী শৰ্মা, বি ডক্টৰ ভূপেন হাজৰিকা, চি লক্ষ্যধৰ চৌধুৰী, ডি সোণালী গাংগুলী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি ডক্টৰ ভূপেন হাজৰিকা। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? এ অবুজ বেদনা, বি জয়মতী, চি এৰাবাটৰ সুৰ, ডি তেজীমলা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ অবুজ বেদনা। অসমীয়া বোলছবিৰ প্ৰথমগৰাকী মহিলা পৰিচালকৰ নাম কি? এ মনীষা হাজৰিকা, বি ৰীমা দাস, চি মলয়া গোস্বামী, ডি মৃদুলা বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মনীষা হাজৰিকা। নেক্সট, বৰদলৈ ট্ৰফী প্ৰতিযোগিতা কিমান চনত শুভাৰম্ভ হৈছিল? এ 1948, বি 1951, চি 1952, ডি 1950। কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 1952। নেক্সট, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, মহেন্দ্ৰ বৰ্মন, ভূতি বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ভাস্কৰ বৰ্মন, বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা। পাছৰে প্ৰশ্ন দিয়া হৈছে কাৰ শাসনকালত মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰিছিল? এ ৰাজেশ্বৰ সিংহ, বি গদাধৰ সিংহ, চি জয়ধ্বজ সিংহ, ডি শিৱসিংহ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি জয়ধ্বজ সিংহ। নেক্সট, কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল? এই প্ৰশ্নটো খুবেই ইম্পৰ্টেণ্ট। আপোনালোকে কিমানখিনি কৰিব পাৰিছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মই আপোনালোকৰ কাৰণে ADREৰ নতুন নতুন ভিডিঅ'বিলাক লৈ আহিম, যিটো আপোনাৰ কাৰণে অৱশ্যে দৰকাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ। নেক্সট, হস্তীৰ বিদ্যাৰ্ণৱ পুথিখনৰ ৰচক কোন? এ সুকুমাৰ বৰকাইত, বি চাণক্য, চি আলবেৰুনি, ডি ইউৱেং চাং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ সুকুমাৰ বৰকাইত। ইয়াৰ পাছৰে প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। ইয়াৰ পাছৰটো প্ৰশ্ন দিয়া হৈছে ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম কি? এ অৰুণাচল প্ৰদেশ, বি অসম, চি গোৱা, ডি ছিকিম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি গোৱা, ভাৰতৰ ক্ষুদ্ৰতম ৰাজ্যখনৰ নাম। তাৰ পাছৰে প্ৰশ্ন দিয়া হৈছে ভাৰতৰ বৃহত্তম মৰুভূমিখনৰ নাম কি? এ থৰ মৰুভূমি, বি চাহাৰা মৰুভূমি, চি গোবি, ডি কালাহাৰী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ থৰ মৰুভূমি। কথকলি নৃত্য কোন ৰাজ্যৰ? অৰুণাচল প্ৰদেশ, কেৰেলা, তামিলনাডু, কৰ্ণাটক। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি কেৰেলা। কথকলি নৃত্য কেৰেলা ৰাজ্যৰ। ক্ৰিকেট খেলৰ জন্ম কোন দেশত হৈছিল? এ বি ভাৰত, চি ইংলেণ্ড, ডি নিউজিলেণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ইংলেণ্ড। ক্ৰিকেট খেলৰ জন্ম হৈছিল ইংলেণ্ডত। প্ৰথম এছিয়ান গেমছ ক'ত অনুষ্ঠিত হৈছিল? এ ডুবাই, বি দিল্লী, চি চীন, ডি জাপান। ইয়াৰ 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি দিল্লী। এছিয়ান গেমছৰ অনুষ্ঠিত হৈছিল দিল্লীত। অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল? এই প্ৰশ্নটো খুবেই গুৰুত্বপূৰ্ণ, আপোনালোকে ভালদৰে চাব। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি চাণক্য। চাণক্যই অৰ্থশাস্ত্ৰৰ ৰচনা কৰিছিল। ইবন বটুতা কাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল? আকবৰ, মহম্মদ ঘৌৰী, বাবৰ, মহম্মদ বিন তুগলক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি মহম্মদ বিন তুগলক। পাছৰ প্ৰশ্নত কি দিয়া হৈছে চাই লওঁ। ইয়াৰ পাছৰ প্ৰশ্নত দিয়া হৈছে শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? এ ভেটফুল, বি সিংহ, চি হাতী, ডি গোলাপ। ইয়াৰ 4টা অপশ্যন দিয়া হৈছে, তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি সিংহ। শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় প্ৰতীক হৈছে সিংহ। নেক্সট, মেক্সিকোৰ মুদ্ৰাৰ নাম কি? এ পেছো, বি ৰুবল, চি ৰুপিয়া, ডি টাকা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ পেছো। পেছো হৈছে মেক্সিকোৰ মুদ্ৰা। বিদ্যুতিক ক্ষমতাৰ একক কি? ৱাট, এম্পিয়াৰ, ভোল্ট, লেক্টোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ৱাট। বিদ্যুতৰ ক্ষমতাৰ একক হৈছে ৱাট। আৰু আপোনালোকে সকলোৱে ADRৰ কাৰণে ভালকৈ প্ৰিপেৰেশ্যন কৰিব, কাৰণ এইবাৰ প্ৰতিযোগিতা বহুত বেছিকৈ হ'ব, কাৰণ পোষ্টৰ সংখ্যা বহুতখিনি কম। ইমানেই ক'ব বিচাৰোঁ যে গুড লাক উইথ ইয়ৰ ADRE এক্সাম প্ৰিপেৰেশ্যন। মে ইউ ষ্টে ফ'কাছড, কনফিডেণ্ট এণ্ড প্ৰিপেয়াৰ্ড। ৰিমেম্বাৰ টু টেক ইয়ৰ টাইম, read each question carefully and trust your knowledge. You have got this.
আজিৰ কাৰণে ইমানেই আকৌ এবাৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে ধন্যবাদ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব